আমি গানটো আমি 12 ছেপ্টেম্বৰত ৰিলিজ কৰিছিলোঁ আৰু ঠিক তাৰ এসপ্তাহ পিছতে আমি নভবা খবৰটো আমি পালোঁ। পোৱাৰ দুদিনমান পিছত মোক মোৰ ৱাইফাই ফোন কৰিলে যে তুমি সেই দুদিন মই মানে 19 তাৰিখৰ পিছত 21-20 দাদাৰ ঘৰতে আছিলোঁ আৰু ওচৰে পাঁজৰে কামবিলাক চলি আছিলে। দাদা আহিব, ছিংগাপুৰৰ পৰা অনা হ'ব। তাৰ মাজতে মোক মোৰ ৱাইফে ফোন কৰিলে, তুমি ইউটিউব চাইছা নাই, আমাৰ গানটোৰ কমেণ্ট চাইছা নাই? বোলো মই নাই চোৱা, কি হ'ল? তুমি লিখা গানটোৱে লাষ্ট গান। যেতিয়া মই ইউটিউব চালোঁ, একচুৱেলি আই ৱেণ্ট ইন টু এ ডিপ্ৰেশ্যন। মই সঁচা কথা ক'ব গ'লে মই 4-5 দিনৰ কাৰণে মই ডিপ্ৰেশ্যনত গুচি গ'লোঁ। মানে এনেকুৱা হ'ল কথাটো, চবেই তাতে কমেণ্ট দিয়া হ'ল, দাদা আপুনি যি বাটেৰে গ'ল সেই বাটেৰে আপুনি ঘূৰি নাহিলে, দাদা আপুনি কোন বাটেৰে গ'ল আমাকো লৈ যাওক। তো মোৰ মনলৈ এনেকুৱা মইনো কি লিখি পালোঁ, সেইটো ভাবি কোনোদিন লিখা নাছিলোঁ আচলতে গানটো। এতিয়া তুমি কথাখিনি কৈ আছা, মোৰ গাৰ নোম শিয়ৰি গৈছে, সঁচাকৈ গৈছে। তাৰমানে বাটৰে শেষতে মোৰ কেনেকুৱা হ'ব তোমাৰ তুমি কৈ থাকোঁতে মোৰ গাৰ নোম শিয়ৰি গৈছে। এই কথাটো অৱশ্যে মই জানো ৱাইফকো ইনফেক্ট কৈছোঁ, মই কি লিখি পালোঁ। বাটৰ মই নিজে মানে এটা শ্বক বা নিজে এটা ডিপ্ৰেশ্যন টাইপত মই গুচি গৈছোঁ। 4-5 দিন মোৰ টাইম লাগিল তাৰমানে ৰিকভাৰ হোৱাত।